নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকলৈ ত্ৰিকোণমিতিৰ দুটা প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নকেইটা তোমালোকৰ পাঠ্যপুথিত নাই যদিও তোমালোকৰ পাঠ্যপুথিৰ লগত সংগতি থকা অংক, গতিকে এই প্ৰশ্নকেইটা আজি আমি সমাধান কৰিবলৈ শিকিম। আহাচোন আমি প্ৰথমে চাওঁ আজি আলোচনা কৰিব লগা প্ৰথম প্ৰশ্নটো। এই প্ৰশ্নত আমাক দিয়া আছে যদি cos a = 2/5 তেন্তে 4 + 4 tan স্কোৱাৰ এৰ মান উলিওৱা। ইয়াতে আমাক কছৰ মান দিয়া আছে আৰু তাৰ পৰা উলিয়াব লাগে 4 + 4 tan স্কোৱাৰ মানটো কি হয় উলিয়াব লাগে। প্ৰথমেই আমাক যিটো মান উলিয়াব লাগে সেই অংকটো আমি পাতি লওঁ। আমি মান উলিয়াব লগা অংকটো হৈছে 4 + 4 tan স্কোৱাৰ a। ইয়াতে দুয়োটা পদতে 4 আছে, গতিকে 4টো কমন লৈ ল'ম। 4টো কমন ল'লে হ'ব 1 + tan স্কোৱাৰ a, 1 + tan স্কোৱাৰ a থাকিলে। তাৰপিছতে 1 + tan স্কোৱাৰ a হয় এটা দ্বিঘাত ত্ৰিকোণমিতিৰ এটা অভেদ আছে যে 1 + tan স্কোৱাৰ a এৰ মানটো হয় sec স্কোৱাৰ a। সেইকাৰণে আমি লিখিম 4 × 1 + tan স্কোৱাৰৰ ঠাইত আমি লিখিম sec স্কোৱাৰ a। তাৰপিছতে আমাৰ কামটো হ'ব sec a এৰ মানটো যিহেতু কছৰ ওলোটা হয়, গতিকে আমি sec a টো কছলৈ লৈ যাম। যিহেতু গোটেই অংকটোত আমাক কছৰ মানটো দিয়া আছে, সেইকাৰণে আমি sec a টো আমি কছলৈ লৈ যাম। তেতিয়াহ'লে আমি পাম 1/cos স্কোৱাৰ a। ইয়াতে আমি cos a এৰ মানটো বহুৱাই দিম। cos a এৰ মানটো বহুৱাই দিলে আমি পাম 4 × 1/cos, কছৰ মানটো হয় 2/5, সেইকাৰণে আমি লিখিম 2/5 স্কোৱাৰ। এতিয়া আমি স্কোৱাৰটো কৰি দিম। স্কোৱাৰ কৰি দিলে আমি পাম 4 পূৰণ ওপৰত আছে 1, তলতো যদি স্কোৱাৰ কৰা হয় 2 স্কোৱাৰ কৰিলে হ'ব 4 আৰু 5ৰ স্কোৱাৰ কৰিলে হ'ব 25। আৰু এই হৰণটো ভগ্নাংশৰ হৰণটো কি হৈ যায় পূৰণ হৈ যায়, গতিকে আমি এই তলত থকা যিটো ভগ্নাংশ আছে সেই ভগ্নাংশটো ওলোটাই লৈ পূৰণ কৰিব লাগিব। যদি ওলোটাই লৈ পূৰণ কৰা হয় 25টো যাব ওপৰলৈ আৰু 4টো আহিব তললৈ। তেতিয়াহ'লে ওপৰত থকা 4ৰ লগত তলত থকা 4টো কাটি দিলোঁ আৰু কটাকটি কৰাৰ লগে লগে বাকী থাকিলে মাত্ৰ 25। গতিকে ইয়াৰ মানটো হ'ব 25 বা 25, গতিকে ইয়াৰ উত্তৰটো হ'ব 25। এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ অংকটো, 2 নম্বৰ অংকটো। 2 নম্বৰ অংকটো দিয়া আছে 7 sin স্কোৱাৰ থিটা + 3 cos স্কোৱাৰ থিটা = 4, তেন্তে tan থিটাৰ মানটো কি হয় উলিয়াব লাগে। প্ৰথমে আমাক যিটো অংক দিয়া আছে সেই অংকটো আমি লিখি লওঁ। আমাক দিয়া আছে 7 sin স্কোৱাৰ থিটা + 3 cos স্কোৱাৰ থিটা = 4। এতিয়া আমি ইয়াৰ পৰা tanৰ মানটো যিহেতু উলিয়াব লাগে, tan থিটাটো কি হয় এবাৰ চাই লওঁ আহা। tan থিটাটো আকৌ পায় যে sin থিটা / cos থিটা। sin থিটাক যেতিয়া cos থিটাৰ হৰণ কৰা হয় তেতিয়া tan থিটা পায়। সেইকাৰণে আমাক যিটো দিয়া আছে, আমাক যিটো অংক দিয়া আছে বা যিটো সমীকৰণ দিয়া আছে সেই সমীকৰণটোক আমি কছে হৰণ কৰি দিম, কাৰণ চাইনক কছে হৰণ কৰিলে tan পায়। সেইকাৰণে আমি আটাইকেইটা পদকে কছে হৰণ কৰি দিম। যদি হৰণ কৰোঁ তেতিয়াহ'লে প্ৰথম ৰাশিটো আমি লিখিম 7 sin স্কোৱাৰ থিটা / cos স্কোৱাৰ থিটা। যিহেতু স্কোৱাৰ আছে গতিকে আমি স্কোৱাৰে হৰণ কৰিম, প্লাছ তাৰ পিছৰ যিটো পদ আছে 3 cos স্কোৱাৰ থিটা, আমি এই পদটোকো cos স্কোৱাৰ থিটাৰে হৰণ কৰিম। তেতিয়াহ'লে আমি লিখিব লাগিব 3 cos স্কোৱাৰ থিটা / cos স্কোৱাৰ থিটা = 4 আছে সোঁফালে, 4কো তোমালোকে cos স্কোৱাৰ থিটাৰে হৰণ কৰিব লাগিব। তিনিটা পদ আছে, আটাইকেইটা পদকে আমি cos স্কোৱাৰ থিটাৰে হৰণ কৰি দিলোঁ। হৰণ কৰি দিয়াৰ লগে লগে sin স্কোৱাৰ থিটা / cos স্কোৱাৰ থিটা এইটো হ'ব tan স্কোৱাৰ থিটা। সেইকাৰণে আমি লিখিব লাগিব 7 tan স্কোৱাৰ থিটা প্লাছ ইয়াতে কছে কছক কাট খাই যাব, তেতিয়াহ'লে থাকিব 3 সমান 4 × cos স্কোৱাৰ থিটা 1/cos স্কোৱাৰ থিটা। কছৰ ওলোটা অনুপাতটো লিখিব লাগিব। কছৰ ওলোটা অনুপাতটো হৈছে sec স্কোৱাৰ থিটা, সেইকাৰণে আমি লিখিম 4 sec স্কোৱাৰ থিটা। এতিয়া আমি এইমাত্ৰ যিটো অভেদ ব্যৱহাৰ কৰিছিলোঁ, এটা অভেদ, সেই অভেদটো আছিলে যে 1 + tan স্কোৱাৰ থিটা = sec স্কোৱাৰ থিটা। আমি এই অভেদটো আকৌ এবাৰ ব্যৱহাৰ কৰিম। ব্যৱহাৰ কৰিলে তেতিয়াহ'লে আমি কি লিখিব লাগিব, যিটো sec স্কোৱাৰ থিটা আছে সেই sec স্কোৱাৰ থিটাৰ ঠাইত আমি লিখিম 1 + tan স্কোৱাৰ থিটা। তেতিয়াহ'লে ইয়াৰ পিছৰ শাৰীটো লিখিব লাগিব এনেকৈ 7 tan স্কোৱাৰ থিটা প্লাছ 3 = 4 × sec স্কোৱাৰ থিটাৰ ঠাইত আমি লিখিম 1 + tan স্কোৱাৰ থিটা। কাৰণ গোটেই প্ৰশ্নটোৰ পৰা আমি tan থিটাৰ মানটো উলিয়াব লাগে, সেইকাৰণে আমি চেকক 10লৈ লৈ গ'লোঁ।
এতিয়া আমি পাম এনেকৈ বাওঁফালে আমাৰ কোনো কৰিবলৈ অংশ নাই গতিকে একেধৰণে ৰাখিব লাগিব 7 tan স্কোৱাৰ থিটা প্লাছ 3 সোঁফালে আমি 4 পূৰণ কৰিম 4 পূৰণ কৰিলে হ'ব 4 গুণ 4 যোগ 4 4 tan স্কোৱাৰ থিটাৰ লগত পূৰণ কৰিলে পাবা 4 tan স্কোৱাৰ থিটা এতিয়া তোমালোকৰ কামটো হ'ব টেনৰ যিকেইটা টেন লগা যিকেইটা পদ আছে টেন লগা পদকেইটা তোমালোকে বাওঁফালে লৈ আহিবা তেতিয়াহ'লে হ'ব বাওঁফালে আগৰ পৰা আছে 7 tan স্কোৱাৰ থিটা সোঁফালৰ পৰা লৈ আহিবা 4 tan স্কোৱাৰ থিটা প্লাছ আছিলে প্লাছটো সোঁফালে লৈ আহিলে হ'ব বাওঁফালে লৈ আহিলে হ'ব -4 tan স্কোৱাৰ থিটা ইজ ইকুৱেল টু সোঁফালে আগৰ পৰা 4 আছে 4 থাকিব দিলোঁ আৰু 3টো লৈ যাম এবাৰ আমি সোঁফালে লৈ যাম +3টো লৈ গ'লে হ'ব -3 এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰিলে 7ৰ পৰা 4 গ'লে থাকিব 3 তেতিয়াহ'লে আমি পাম 3 tan স্কোৱাৰ থিটা ইজ ইকুৱেল টু 4 3 গ'ল থাকিব 1 এতিয়া আমি ইয়াৰ পৰা উলিয়াব লাগিব tan স্কোৱাৰ থিটা tan স্কোৱাৰ থিটাৰ মানটো হ'ব 1/3 ইয়াৰ পৰা উলিয়াম আমি tan থিটা উলিয়াবৰ কাৰণে আমি স্কোৱাৰটো আঁতৰাব লাগিব গতিকে বৰ্গমূল ল'ব লাগিব আমি সোঁফালে থকা 1/3 বৰ্গমূল ল'ম যদি বৰ্গমূলটো লওঁ তেতিয়াহ'লে আমি পাম যে tan থিটা ইজ ইকুৱেল টু 1ৰ বৰ্গমূল 1 হ'ব আৰু 3ৰ বৰ্গমূল হ'ব √3 এতিয়া tan থিটা ইকুৱেল টু 1/√3 এতিয়া আমাৰ কাম হ'ব যে টেনৰ কোনটো কোণৰ মান ল'লে 1/3 পায় টেনৰ যদি আমি মান চাওঁ যে tan 30 ডিগ্ৰীৰ ভেলুটো হয় 1/√3 সেইকাৰণে আমি লিখিলোঁ যে tan থিটা ইকুৱেল টু tan 30 ডিগ্ৰী এতিয়া দুইফালৰ পৰা টেনটো আঁতৰাই দিবা আঁতৰাই দিলে থিটাৰ মানটো হ'ব 30 ডিগ্ৰী গতিকে এই প্ৰশ্নটোৰ কাৰণে এটা কথা ইয়াতে চোৱা আমাক বিচাৰিছে tan থিটাৰ মানটো গতিকে tan থিটাৰ মানটো উলিয়াবৰ কাৰণে আমি অংকটো ইয়াতে শেষ কৰিব পাৰোঁ মাত্ৰ tan থিটাহে লাগে ইয়াতে থিটাৰ মানটো বিচৰা নাই গতিকে tan থিটাৰ মানটো হ'ব 1/√3 যদি আমাক কয় যে থিটাৰ মানটো কি হয় তেতিয়াহ'লে বাকীটো অংক কৰিবা তোমালোকে অংকটো ইয়াতে শেষ কৰি দিব পাৰিবা গতিকে এই প্ৰশ্নটোৰ উত্তৰত আমি পালোঁ যে tan থিটা ইকুৱেল টু 1/√3 ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টি চাই ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছা বা প্ৰথমবাৰ আমাৰ ভিডিঅ' চাইছা তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থবা নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ এবাৰ লগ পাম বুলি আশা ৰাখি আজিৰ পাঠটি ইমানতে সামৰিছোঁ নমস্কাৰ